নমস্কাৰ সকলোকে এপিএছচিৰ পৰা চাকৰি সম্বন্ধীয় আন এটা ইম্পৰ্টেণ্ট খবৰ ইতিমধ্যে প্ৰকাশ পাইছে আৰু পোষ্ট হৈছে এডভাইজাৰ প্ৰডাকশ্যন আণ্ডাৰ ইণ্ডাষ্ট্ৰিজ কমাৰ্চ এণ্ড পাব্লিক এণ্টাৰপ্ৰাইজ জনতা ভৱন দিছপুৰ গুৱাহাটী টোটেল পোষ্ট আছে এটা দিছে অপেন কেটেগৰীত আৰু তেওঁলোকে স্কেলটো দিছে 30,000 to 1,10,000 আৰু তেওঁলোকে গেট পে 16,900 তেওঁলোকৰ স্কেলটো আৰু ইলিজিবিলিটি ক্ষেত্ৰত আমি গম পাওঁ যে তেওঁলোক ভাৰতৰ নাগৰিক হোৱাৰ লগতে অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব আৰু দিছে এজ এ ডমিচিয়েল proof of candidate he must upload a copy of valid domicile certificate like PRC etc. Character certificate of দিছে the candidate shall produce certificate of good character in the commission from the two respectable person who are well acquainted with the candidate. Education qualification দিছে BE BTech in chemical civil mechanical electrical engineering under industrial production upload relevant all semester year marksheet reflecting on the subject and the final pass certificate experience ক্ষেত্ৰত দিছে at least 10 years of experience in a senior managerial supervisor position in any gov semi-gov corporation board or in private semi-private organization preferable in the production manager or production engineering age ক্ষেত্ৰত দিছে the candidate should not less than 45 years of age and not more than 52 years of age as on 1st January 2025 upper age limit is flexible SC ST হলে 57 লৈকে পাৰিব OBC MOBC হলে 55 লৈকে পাৰিব এপ্লাই কৰিব NPWD ক্ষেত্ৰত দিছে তেওঁলোকৰ দিছে the person with the PWD under maximum age retirement irrespective SC ST OBC unreserved category of candidate as per gov memorandum দিছে আৰু আমি গম পাওঁ বয়সৰ গণনাৰ ক্ষেত্ৰত মেট্ৰিক বা হায়াৰ ছেকেণ্ডাৰী এডমিট কাৰ্ড মাৰ্কশ্বিট পাছ চাৰ্টিফিকেট যিটো ডেট অফ বাৰ্থ লিখা থাকে তাৰ ওপৰত ভিত্তি কৰি তেওঁলোকে গণনা কৰিব PWD ক্ষেত্ৰত দিছে তেওঁলোকৰ গভ এমপ্লয়ৰ ক্ষেত্ৰত দিছে যিসকলে এপ্লাই কৰিব নো অবজেকশ্যন চাৰ্টিফিকেট লৈ তেওঁলোকে এপ্লাই কৰিব পাৰিব স্মল ফেমিলি নৰ্মছৰ ক্ষেত্ৰত দিছে যিখন ফৰ্মেট আছে এই ফৰ্মেট ফিল আপ কৰি তেওঁলোকে আপলোড দিব লাগিব অনলাইন আৰম্ভ হ'ব 29 মে'ৰ পৰা আৰু লাষ্ট হৈছে 28 জুন ক্লোজিং ডেট হৈছে 28 জুন আৰু পেমেণ্টৰ লাষ্ট এপ্লিকেশ্যন ফিজৰ পেমেণ্ট কৰা লাষ্ট হৈছে 30 জুন এপ্লিকেশ্যন ফিজসমূহ দিছে জেনেৰেল হ'লে 297.20 rupees OBC MOBC হ'লে 197.20 rupees SC ST PBL PWD হ'লে 47.20 rupees তেওঁলোকে এপ্লিকেশ্যন ফিজ দিব লাগিব আৰু এবাৰ পেমেণ্ট কৰাৰ পাছত আপোনালোকে সেই পইচাটো ঘূৰাই নাপায় বা কোনো আন পোষ্টৰ কাৰণে আপোনালোকৰ ৰিজাৰ্ভ হৈ নাথাকে দিছে এপ্লাই কৰাৰ ক্ষেত্ৰত আমি গম পাওঁৱে যে যিসকলে অলৰেডি ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন কৰি থৈছে তেওঁলোকে ডাইৰেক্ট এপ্লাই কৰিব পাৰিব যদি ৰেজিষ্ট্ৰেশ্যন কৰি থোৱা নাই ফাৰ্ষ্ট তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰি তেওঁলোকে এপ্লাই কৰিব পাৰিব আৰু পোষ্ট সংখ্যা একেবাৰে কম মাত্ৰ এটা গতিকে যিসকলৰ এইখিনি কোৱালিফিকেশ্যন আছে তেওঁলোকৰ এক্সপিৰিয়েঞ্চ আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব এয়াই আছিলে আজি গুৰুত্বপূৰ্ণ খবৰটো যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক এটা ছাবস্ক্ৰাইব এটা ফ'ল' কৰি নাপাহৰিব আৰু আপোনাৰ বন্ধুক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব